কোনোবাই যদি মানে দেখিছে ন ক'ব এনেকুৱা ধৰক ধৰ্মীয় অনুষ্ঠান ক'ৰবাত যদি দেখিবলৈ পাইছে ন এনেকৈ সকলোৱে মিলি মানে এনেকৈ মানে মিলা হয়তো বেছিভাগ ঠাইত দেখা নাযায় তাত দেখা যায় মানে ধৰক মন্দিৰত নহয় বাৰু আৰু ধৰক আমাৰ অসমৰ যেতিয়া হাউলি ৰাস মহোৎসৱ ধৰক বা তেনেকুৱা মানে কি ধৰ্মীয় অনুষ্ঠান বুলি ক'বলৈ গ'লে ধৰক আপোনাৰ হোলীৰ সময়ত এনেকুৱাই বাৰু একগোট খায় মানুহে কিন্তু এয়া দেখিছেনে এয়া হৈছে বন্তি প্ৰজ্বলন যিটো আমাৰ চলি আহিছে প্ৰায় 200-300 বছৰ আগৰ পৰাই চলি আহিছে এনেকৈ চলি আহি আছে আৰু চাওক এনেকৈ চাকি বন্তি লৈ ওৰেটো নিশা ৰখিব ভগৱানৰ নামত চাওক এনেকৈ মানে সকলোৱে মিলি একগোট হৈ এনেকৈ মানে কি বংশী গোপালক মানে বন্তি প্ৰজ্বলন কৰোৱা হয় তেওঁৰ মানে কি ক'ম আৰু কিমান ভাল লাগে এই মুহূৰ্তটো খুব সঁচাই ভাল লাগে আপোনালোকে যদি অহা নাই আহিব পাৰে আৰু এই মানে মাঘৰ সময়তে হয় মাঘৰ মাহ যিটো মাঘৰ মাহ হয় ন তাৰপিছত ধৰক মাঘৰ পূৰ্ণিমাৰ আগতে হয় আৰু এইটো আহিব পাৰে